মোৰ নাম অনিমা বৰ্মন। আমাৰ কিবা গোটেৰ মিটিং আছিল, এই কিবা 10,000 টাকাৰ ডাকাইছে, মানে গোটেৰ পৰা ডাকাইছিল গ্ৰীচং মিটিঙত। গোটেই কিবা আমাক ঠাণ্ডাই কি কয় মাজা না কি কয় মোক একটা খাবা দিছিল। মইতো নাখাই লওঁ, এবাৰ মই আৰু খাবা আলছোঁ বা গোটেই ঘৰত লৈ আহিলোঁ। লৈ অহাৰ পাছত চাহটা খাবা দিলোঁ, মানে দুইটা দিছিল, দুইটা মানে একটা বেলেগে দিছিল আৰু একটা ভাল আছিল, বড় বেটাটা খাইল, এটা ভাল আছিল, এবাৰ ছোট বেটাটা একটা খাইল। খোৱাৰ পাছত কিবা 2 চুচামান দিল, দিয়াৰ পাছত কিবা এখানি ওলাৰ পাছত কয় মাই গো কি বা ওলাইছে। এবাৰ মই আৰু চাই লওঁ, চোৱাৰ পাছত এনেকৈ কাটিয়া চাইলোঁ, কাটিয়া চোৱাৰ পাছত কিবা একটা ওলাইছে আৰু কি বা বস্তু ক'ব নাপাওঁ আৰু কি পেকেটেৰ ভিতৰত আছিল আৰু কি কাটিয়া চোৱাৰ পাছত এইখিনি ওলাইছে আৰু কি এলা আমাৰ যদি ল'ৰা এটা খাবা দিছোঁ, যদি বাই চান্স কিবা হ'ল না বা কিবা হয় পাছত এলা কাই কি হেৰি ল'ব আৰু কি ৰিক্স ল'ব, সেইটোৱে আৰু যাতে এইগিলা আৰু নকৰে, এইগিলা বা এনেকা বেয়া হেৰি কিবা নকৰে, সেইটোৱে আৰু। যোৱাকালি মানে এই মহিলাসকলৰ কিবা আত্মসহায়ক গোটৰ মিটিং আছিলে, তাতে কিবা ঠাণ্ডা মাজা সৰু সৰু গোটেইকেইজনকে দিছিল। তাৰে মাজত এওঁলোকে মানে ঘৰত নোখোৱাকৈ ঘৰত লৈ আহিছিল, ল'ৰাক খাব দিয়ে। তাৰপিছত দেখা পায় যে তাত এটা বিষাক্ত কিবা বিষ ধৰণৰ বস্তু আছিল। তাৰপিছত এতিয়া আমি চৰকাৰ তথা ইয়াৰ কোম্পানীৰ প্ৰবন্ধকক আমি অনুৰোধ জনাম, এনেকুৱা বৰ বিষ যাতে আৰু ৰাইজক নোখোৱায়, ভাল পৰিষ্কাৰভাৱে এই বস্তুখিনি বিক্ৰী কৰক। নমস্কাৰ, মোৰ নাম অনিমা বৰ্মন। আমাৰ কিবা গোটেৰ মিটিং আছিল, এই কিবা 10,000 টাকাৰ ডাকাইছে, মানে গোটেৰ পৰা ডাকাইছিল গ্ৰীচং মিটিঙত। গোটেই কিবা আমাক ঠাণ্ডাই কি কয় মাজা না কি কয় মোক একটা খাবা দিছিল। মইতো নাখাই লওঁ, এবাৰ মই আৰু খাবা আলছোঁ বা গোটেই ঘৰত লৈ আহিলোঁ। লৈ অহাৰ পাছত চাহটা খাবা দিলোঁ, মানে দুইটা দিছিল, দুইটা মানে একটা বেলেগে দিছিল আৰু একটা ভাল আছিল, বড় বেটাটা খাইল, এটা ভাল আছিল, এবাৰ ছোট বেটাটা একটা খাইল। খোৱাৰ পাছত কিবা 2 চুচামান দিল, দিয়াৰ পাছত কিবা এখানি ওলাৰ পাছত কয় মাই গো কি বা ওলাইছে। এবাৰ মই আৰু চাই লওঁ, চোৱাৰ পাছত এনেকৈ কাটিয়া চাইলোঁ, কাটিয়া চোৱাৰ পাছত কিবা একটা ওলাইছে আৰু কি বা বস্তু ক'ব নাপাওঁ আৰু কি পেকেটেৰ ভিতৰত আছিল আৰু কি কাটিয়া চোৱাৰ পাছত এইখিনি ওলাইছে আৰু কি এলা আমাৰ যদি ল'ৰা এটা খাবা দিছোঁ, যদি বাই চান্স কিবা হ'ল না বা কিবা হয় পাছত এলা কাই কি হেৰি ল'ব আৰু কি ৰিক্স ল'ব, সেইটোৱে আৰু যাতে এইগিলা আৰু নকৰে, এইগিলা বা এনেকা বেয়া হেৰি কিবা নকৰে, সেইটোৱে আৰু। যোৱাকালি মানে এই মহিলাসকলৰ কিবা আত্মসহায়ক গোটৰ মিটিং আছিলে, তাতে কিবা ঠাণ্ডা মাজা সৰু সৰু গোটেইকেইজনকে দিছিল। তাৰে মাজত এওঁলোকে মানে ঘৰত নোখোৱাকৈ ঘৰত লৈ আহিছিল, ল'ৰাক খাব দিয়ে। তাৰপিছত দেখা পায় যে তাত এটা বিষাক্ত কিবা বিষ ধৰণৰ বস্তু আছিল। তাৰপিছত এতিয়া আমি চৰকাৰ তথা ইয়াৰ কোম্পানীৰ প্ৰবন্ধকক আমি অনুৰোধ জনাম, এনেকুৱা বৰ বিষ যাতে আৰু ৰাইজক নোখোৱায়, ভাল পৰিষ্কাৰভাৱে এই বস্তুখিনি বিক্ৰী কৰক।